ওম নম শিৱায় পুনৰ এবাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। আজি হৈছে মহাশিৱৰাত্ৰি। আপোনালোক সকলোলৈকে বহুত শুভেচ্ছা থাকিল মহাশিৱৰাত্ৰিৰ। প্ৰভু ভোলানাথৰ কৃপাত যাতে আপোনাৰ সকলো মনোকামনা পূৰণ হয়। প্ৰভু ভোলানাথে আপোনাৰ জীৱনত থকা সমস্ত দুখ কষ্ট অপায় অমংগল দূৰ কৰে, তাৰ বাবে আমিও প্ৰাৰ্থনা কৰিছো প্ৰভু ভোলানাথৰ চৰণত আপোনাৰ জীৱনটো মংগলময় হওক তাৰেই কামনা কৰিছো। প্ৰিয় দৰ্শক, আজি হৈছে মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ পবিত্ৰ এই সময়খিনিত আপুনি ভোলানাথক পূজা কৰাটো জৰুৰী। লগতে আজি এই মহাশিৱৰাত্ৰিৰ দিনা আপুনি ৰাতি এই উপায়টো কৰক। মহাদেৱে আপোনাক দুহাত মেলি কৃপা প্ৰদান কৰিব। আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ এই ভিডিঅ'টোত আমি মহাশিৱৰাত্ৰিৰ দিনা ৰাতি কৰিবলগীয়া এটা চমৎকাৰী উপায়ৰ বিষয়ে জনাম। যিটো উপায় কৰাৰ ফলত আপুনি অতি কম দিনৰ ভিতৰতে মহাদেৱৰ কৃপাত আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰি আপুনি বিচৰাখিনি আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। শিৱৰাত্ৰিৰ দিনা ভক্তগণে শিৱ ভগৱানক সন্তুষ্ট কৰি শিৱ পাৰ্বতীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। শিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোত প্ৰভু ভোলানাথে সাগৰ মন্থনৰ সময়ত বিষ পান কৰি সমগ্ৰ জগতক ৰক্ষা কৰিছিল। লগতে পুৰাণৰ অনুসৰি এই দিনটোত মহাদেৱ আৰু দেৱী পাৰ্বতীৰ বিয়াও সম্পূৰ্ণ হৈছিল। সেয়েহে এই দিনটোত শিৱৰ লগতে দেৱী পাৰ্বতীক পূজা কৰিলে আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব। মনে বিচৰা ফল পাবলৈ আপুনি এই দিনটোত মনে বিচৰা সংগী পাবৰ বাবে আপুনি এই দিনটোত কিছুমান কাম কৰাটো জৰুৰী। আহক আমি প্ৰথমেই জানো মনে বিচৰা সংগী পাবৰ বাবে আপুনি শিৱৰাত্ৰিৰ দিনা শুদ্ধ মনেৰে ভক্তি সহকাৰে আপুনি কি কাম কৰাটো জৰুৰী। আপোনাৰ যদি বিবাহত কিবা বাধা বিঘিনি আছে, আপুনি মনে বিচৰা সংগী লাভ কৰিব বিচাৰে আৰু আপোনাৰ বিবাহিত জীৱনত যদি কিবা সমস্যা বাধা বিঘিনি অশান্তি আছে, তেন্তে আপোনাৰ বিবাহিত জীৱনৰ সম্পৰ্ক মধুৰ কৰি তুলিবলৈ আপুনি এই উপায় কেইটা কৰাটো জৰুৰী মহাশিৱৰাত্ৰিৰ আজিৰ দিনটোত। আজিৰ ভিডিঅ'টোত আমি প্ৰথমেই যিকেইটা উপায় আপোনাক শ্বেয়াৰ কৰিম, এইকেইটা প্ৰতিক্ৰিয়া যিসকলৰ বিবাহিত জীৱনত সমস্যা চলি আছে, লগতে যিসকলে বিবাহত বাধা বিঘিনি আছে আৰু মনে বিচৰা সংগী লাভ কৰিব বিচাৰে, সেইসকল ব্যক্তিৰ বাবে এইকেইটা উপায়। তাৰ পাছত আপোনাক অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে কৰিব পৰা এনেকুৱা কেইটামান উপায় দিম। আপুনি এইকেইটা উপায় ৰাতি কৰিব লাগিব মহাশিৱৰাত্ৰিৰ দিনা। এইকেইটা উপায় যদি আপুনি ৰাতি কৰিব পাৰে, তেতিয়া ভোলানাথ খুবেই প্ৰসন্ন হ'ব। সেইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি শিৱ শংকৰৰ নামত আজিৰ এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনটোত অৱশ্যেই স্মৰণ কৰিব। ওম নম শিৱায় বুলি এটা অৱশ্যেই আপুনি কমেণ্টত স্মৰণ কৰক মহাদেৱক, যাতে মহাদেৱে আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰে। তেন্তে আহক জানো কি প্ৰতিক্ৰিয়াই বিবাহত থকা বাধা দূৰ কৰিব পাৰিব তাৰ বিষয়ে প্ৰথমেই জানি লওঁ। যদি আপুনি বিবাহত কোনো ধৰণৰ বাধাৰ সন্মুখীন হৈছে, মহাশিৱৰাত্ৰিৰ দিনটোত এই সমস্যা সমাধানৰ বাবে এক শুভ দিন বুলি কোৱা হৈছে। শিৱৰাত্ৰিত উপাসনাৰ সময়ত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পৰিক্ৰমা কৰি তেওঁলোকক এক পবিত্ৰ সূতাৰে বান্ধি দিব। তাৰ পিছত আপোনাৰ বিবাহৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এই প্ৰতিক্ৰিয়া সম্পাদন কৰিলে, সম্পূৰ্ণ কৰি তুলিব পাৰিলে আপোনাৰ যি বিবাহত বাধা আছে আঁতৰি যাব। যদি শুক্ৰ শক্তিশালী ৰাশি ফলত দুৰ্বল হয়, ইয়াৰ ফলত বিবাহ পলম হয়। সেয়েহে মহাশিৱৰাত্ৰিত বিশুদ্ধ ঘিউ আৰু দৈৰে মহাদেৱক অভিষেক কৰি দৰ্শন কৰিব লাগে। বিশ্বাস কৰা হয় যে এই প্ৰতিক্ৰিয়া কৰিলে শুক্ৰক ৰাশিফলত শক্তিশালী কৰিব পাৰি আৰু উপযুক্ত বয়সত বিবাহ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক মনে বিচৰা সংগী লাভ কৰিবৰ বাবে
মহাশিৱৰাত্ৰিৰ দিনা আপুনি কি কৰিব লাগিব? যদি আপোনাৰ মনৰ পচন্দৰ মতে জীৱন সংগী বিচাৰে তেন্তে মহাশিৱৰাত্ৰিৰ দিনা আপুনি গা ধোৱাৰ পিছত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক উপাসনা কৰিব আৰু দেৱী পাৰ্বতীক 16টা শোভা প্ৰদান কৰি খাদ্য আগবঢ়াওক। বিশ্বাস কৰা হয় যে এই প্ৰতিক্ৰিয়া সঁচা অন্তৰে কৰিলে ইয়াৰ ফলস্বৰূপে বিচৰাৰ মতে জীৱন সংগী লাভ কৰিব পাৰি। বিবাহিত জীৱনত সুখ সমৃদ্ধি ৰাখিবলৈ মহাশিৱৰাত্ৰিত এটা শুভ মুহূৰ্তত আপুনি পঞ্চ অমৃতেৰে ভগৱান শিৱক অভিষেক কৰক। এইটোক বিশ্বাস কৰা হয় যে এই প্ৰতিক্ৰিয়া কৰিলে বিবাহিত জীৱনলৈ সুখ সমৃদ্ধি আহিব, স্বামী আৰু পত্নীৰ মাজত সম্পৰ্ক শক্তিশালী হৈ উঠিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, এইকেইটা উপায় আপুনি কৰক মহাশিৱৰাত্ৰিৰ আজিৰ দিনটোত, তেতিয়া আপুনি সুফল পাব। আপুনি মনে বিচৰাৰ ধৰণে আপুনি সংগী লাভ কৰিব। বিবাহিত জীৱনত সম্পৰ্ক মধুৰ হ'ব, সমস্যা দূৰ হ'ব মহাদেৱৰ কৃপাত। দেৱী পাৰ্বতীৰ কৃপাত আপুনি মনে বিচৰাৰ ধৰণে সংগী লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহত থকা বাধা বিঘিনি দূৰ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ দিনা আপুনি ৰাতি কি কি উপায় কৰিব লাগিব। তাৰ আগতে যদি আপুনি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰিব বুলি আশা কৰিলোঁ। যাৰ বাবে শুদ্ধ মনেৰে আপুনি এই উপায় আপোনাৰ জীৱনৰ পৰা সমস্যা দূৰ কৰিবলৈ কৰিব লাগিব। যিকোনো উপায়েৰে শুদ্ধ মনেৰে আপুনি কৰিলেহে সুফল পাব পাৰিব। আজি মহাশিৱৰাত্ৰিৰ দিনা আপুনি হাতৰ তলুৱাত আপুনি এটা ক'লা জালুক আৰু 7টা তিল ৰাখিব আৰু মনৰ ইচ্ছাৰ কথা কৈ আপুনি শিৱলিংগত অৰ্পণ কৰিব। বিশ্বাস কৰা হয় যে এই উপায় অৱলম্বন কৰিলে এজন ব্যক্তিৰ ইচ্ছা অতি সোনকালে পূৰ্ণ হয়। মহাদেৱৰ কৃপাত এজন ব্যক্তিৰ সকলো ইচ্ছা অতি কম দিনতে প্ৰভু ভোলানাথৰ কৃপাত। সেইবাবে আপুনি আজি যদি মন্দিৰলৈ যায় তেতিয়া আপুনি হাতৰ তলুৱাত এটা ক'লা জালুক আৰু 7টা তিল আপুনি ৰাখি মনৰ ইচ্ছা কৈ শিৱলিংগত অৱশ্যেই অৰ্পণ কৰিব যদি আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব বিচাৰে। মহাশিৱৰাত্ৰিৰ দিনা আপুনি ৰাতি কৰিব লাগিব এই কামটো হৈছে মহাশিৱৰাত্ৰি আজিৰ দিনটোত মাজনিশা 12 বজাত ভগৱান শিৱ শংকৰৰ ওচৰলৈ আপুনি গৈ মন্দিৰত দৰ্শন কৰি ধতুৰা ফুল অৰ্পণ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আধা ঘণ্টা ধৰি ভগৱান শিৱৰ চৰণত ধতুৰা ফুলপাহ আপুনি থাকিবলৈ দিব। সেই সময়ত আপুনি বাৰে বাৰে শিৱৰ মন্ত্ৰ জপ কৰিব। ওম নমো শিৱায় বুলিয়েই আপুনি জপ কৰিব। আধা ঘণ্টাৰ পিছত সেই ধতুৰা ফুলপাহ আপুনি এখন ৰঙা কাপোৰত বান্ধি আপুনি আপোনাৰ ঘৰ বা দোকানৰ নিৰাপদ ঠাইত আপুনি ৰাখক। এই সমাধানৰ দ্বাৰা, এই উপায়ৰ দ্বাৰা আপুনি ভগৱান শিৱৰ বিশেষ কৃপা লাভ কৰি আপোনাৰ পৰিয়াললৈ সুখ সমৃদ্ধি বৃদ্ধি কৰাৰ লগতে ধনৰ যি নাটনি আছিল, ঘৰুৱা সমস্যা আছিল, স্বাস্থ্যৰ অৱনতিৰ সমস্যা আছিল, সেই সকলো সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব। সেইবাবেই আপুনি ৰাতি 12 বজাত ঘৰৰ ওচৰৰ এটা শিৱ মন্দিৰলৈ গৈ আপুনি ধতুৰা ফুল অৰ্পণ কৰি এই উপায়টো কৰি ৰাখিব। যদি কোনো ব্যক্তিয়ে ব্যৱসায় বাণিজ্য চাকৰিৰ ক্ষেত্ৰত বহু সমস্যাত পৰিছে তেন্তে এই উপায়টো কৰি চাওক, আপুনি সুফল পোৱাটো নিশ্চিত। কৃষকসকলেও এই কাম কৰিব পাৰে। কোনো ব্যক্তিৰ পথাৰত যদি আশাৰে তেওঁলোকৰ শস্য হোৱা নাই, তেওঁলোকেও এই উপায়টো কৰিব পাৰে। তেনে ক্ষেত্ৰত তেওঁলোকেও সুফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে আপোনাৰ ঘৰত যদি শিৱ ভগৱানৰ ফটো আছে তেন্তে আপুনি আজিৰ এই সন্ধিয়াৰ সময়ত আপুনি শিৱ ভগৱানৰ চৰণত এগছি শুদ্ধ প্ৰদীপ অৱশ্যেই অৰ্পণ কৰিব আৰু আপুনি মহাদেৱক প্ৰাৰ্থনা অৱশ্যেই কৰিব। তেনে কৰিব পাৰিলে আপুনি মহাদেৱক প্ৰসন্ন কৰিব পাৰিব। মনে বিচৰাৰ ধৰণে সুফল আপুনি পাব পাৰিব। ওম নমো শিৱায় এই মন্ত্ৰ আপুনি জপ অৱশ্যেই কৰিব। আজিৰ দিনটোত সন্ধিয়া আপুনি কেতিয়াও মহাদেৱক প্ৰাৰ্থনা কৰিবলৈ একেবাৰে নপাহৰিব। যদি ঘৰত ভগৱান শিৱৰ ফটো বা মূৰ্তি বা শিৱলিংগ আছে
তেনে ক্ষেত্ৰত আপুনি মহাদেৱক পূজা নকৰিলে এই দিনটোত মহাদেৱ অসন্তুষ্ট হ'ব পাৰে। সেইবাবে আপুনি এনে কাম কৰিবলৈ চেষ্টা কৰিব আজিৰ এই মহাশিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত। গতিকে নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও আজি ৰাতি এই উপায় কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।